হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমি আজি ইনষ্টাগ্ৰামৰ ওপৰত কথা পাতোঁ আহকচোন। আমাৰ প্ৰায় ল'ৰা ছোৱালীয়ে ইনষ্টাগ্ৰামত বিভিন্ন ধৰণৰ ভিডিঅ' বনায় আৰু লাখৰ ওপৰত ভিউ মিলিয়ন গৈ পায়। সেনেকৈ কিছুমান মানুহক চিনি পায়, কিছুমান মানুহক ৰাইজে আদৰি লয়। কিন্তু এনেকুৱা এজন ল'ৰাৰ ইনষ্টাগ্ৰাম আইডি বেন হৈ গৈছে। সেই ল'ৰাটো শোকত ভাগি পৰিছে, কাৰণ সেই ল'ৰাটোৰ আছিল 17,500। তাৰ তিনিটা একাউণ্ট, এটাত আছিল তোমাৰ 35,000 ফলোৱাৰ আছিল আৰু এটা 17,000। তেওঁৰ ভিউ দেখিলে আপুনি পাগল হৈ যাব, কাৰণ তেওঁৰ ইমান ফলোৱাৰ আছিল আৰু ইমান ভিউ আছিল, কিন্তু তেওঁৰ মিনিষতে চব সপোন চাৰখাৰ হৈ গ'ল। কাৰণ তেওঁ বনোৱা আছিল আমাৰ হিয়াৰ আমঠু জুবিন দাৰ কণ্টেণ্ট। তেওঁ ধুনীয়া ধুনীয়া ভিডিঅ' এডিটো কৰিব পাৰে, তেওঁ এডিটাৰ হৈ তেওঁৰ ইনষ্টাগ্ৰাম আইডি আজি মিনিষতে চুৰমাৰ হৈ গ'ল। তেওঁ ইমান শোকত ভাগি পৰিছে, তেওঁ কাকো মাত দিব পৰা নাই, কাৰণ একেলগে তেওঁৰ তিনিটা একাউণ্ট ছাছপেণ্ড হৈ গৈছে। তেওঁ তিনিটা একাউণ্টতে জুবিন দাৰ ওপৰত কণ্টেণ্ট বনায়, ভিডিঅ' বনায়। তেওঁ ইমান ধুনীয়া ধুনীয়া কণ্টেণ্ট বনায়, তেওঁ নিজে এডিটাৰ। সেইকাৰণে তেওঁৰ মিলিয়নৰ ওপৰত ভিউ, কি ক'ব, চালে আপোনালোকে পাগল হৈ যাব। আৰু তেওঁ নিজাকৈ কিছুমান ভিডিঅ' বনায়, সেই ভিডিঅ'টো তেওঁৰ লাখৰ ওপৰত ভিউ, মিলিয়নৰ ওপৰত ভিউ, কিন্তু তেওঁৰ সপোন মিনিষতে চাফা। তেওঁ যেন এতিয়া কি কৰিব। আচলতে এই বস্তুটো কিহৰ কাৰণে হয়, ইনষ্টাগ্ৰামে কিহৰ কাৰণে ছাছপেণ্ড কৰে? মোৰো ছাছপেণ্ড কৰিছিল, কিন্তু মই কাকো কোৱা নাই। গৈছে এটা গৈছে। মোৰ আছিল 5,500। কিন্তু এই ল'ৰাজনৰ এতিয়া কি হ'ব? তেওঁ ইমান ধুনীয়া ধুনীয়া কণ্টেণ্ট বনায়, তেওঁ এতিয়া শোকত ভাগি পৰিছে। তেওঁ ক'লৈ যাব, কাক ক'ব, কি কথা বাৰ্তা? একচুৱেলি ইনষ্টাগ্ৰাম আমাৰ কিয় বেন হয়, সেইটো আজিলৈ আমি কোনো জানিব নোৱাৰোঁ, নহয়নে? এটা কথা, ইমান সপোন লৈ এটা ইনষ্টাগ্ৰামত ভিডিঅ' দিয়া যায় যে সেই ল'ৰাটোক মানুহে চিনি পাইছিল যে সি ইনষ্টাগ্ৰামত ভিডিঅ' বনায়ে, জুবিন দাৰ এডিটাৰ হয়। তেওঁ সকলোৱে মানুহে মাতিছিল, ভিডিঅ' এডিট কৰিব দিছিল, বহুত কাম কৰি গৈছিল কাৰণ কিন্তু সিয়াৰ সপোনবোৰ মিনিষতে চাফা, নাইকিয়া। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা। আমি জুবিন দেশৰ মানুহ। জয় জুবিন।